স্বর্গীয় অমর কিৰণৰ গীত মুকলি পত্নী বন্দনা কলিতাৰ। কিছুদিন পূৰ্বে পৰিয়াল তথা আত্মীয়ক কন্দুৱাই ইহলীলা সম্বৰণ কৰা জনপ্ৰিয় কণ্ঠশিল্পী অমৰ কিৰণৰ স্মৃতিত মৃত্যুৰ পূৰ্বে অমৰ কিৰণে নলবাৰী হৰি মন্দিৰৰ ৰাস মহোৎসৱক লৈ কণ্ঠদান কৰা এটি সুন্দৰ গীত তেওঁৰ বাসগৃহত উন্মোচন কৰা হয়। গীতটি আনুষ্ঠানিকভাৱে মুকলি কৰে অমৰ কিৰণৰ সহধৰ্মিনী বন্দনা কলিতাই। অমৰ কিৰণৰ জীৱিতকালত তেওঁৰ সৃষ্টিৰাজিক ৰাইজে যেনেদৰে আঁকোৱালি লৈছিল ঠিক তেনেদৰে এতিয়াও গীতটিক ৰাইজে আঁকোৱালি লোৱাৰ বাবে আহ্বান জনায় বন্দনা কলিতাই। কৃষ্ণৰ বৃত্তান্ত ইটো শুনা সুদীজন শ্ৰীমদ ভাগৱতে হৈছে যি বৰ্ণন কৌন শুনি আহি কুটক দিলা ব্ৰহ্মাণ্ডৰ কথা বাবু কিনো ৰূপে পাইলা যিটো ক্ষণে ব্ৰহ্মাণ্ডতে অনাচাৰ হয় দেৱে আহি সিটো থানে অৱতাৰ লয় শিশু সন্তা কংস ৰজা মহা অত্যাচাৰী হৰি আহি উপজিলা হয় অৱতাৰী। পবিত্ৰ হৰি মন্দিৰে বিৰাজে কৃষ্ণৰে কত লীলা হে হৰিৰে ভকতি মাতিৰে মূৰ্তি কতয়ে নিজতে খাতে হে ভকত হেবিয়া কিহিনৰ বাৰিয়া নিজকে ধন্য মানে হে পবিত্ৰ হৰি মন্দিৰে বিৰাজে কৃষ্ণৰে কত লীলা হে। ভ্ৰাম্যমান মহাৰণ এই ঠাকুৰৰ নমস্কাৰ। আজি মোৰ স্বামী অমৰ কিৰণৰ মানে তেখেতে গাই থৈ যোৱা গীতটি আজি আমি আনুষ্ঠানিকভাৱে উন্মোচন কৰিব খুজিছোঁ। তেখেতে ৰাসৰ কাৰণে মন প্ৰাণ ঢালি দি এটা গান গাই থৈ গৈছিল। আজি মই তেওঁৰ স্মৃতিত এই গানটো আনুষ্ঠানিকভাৱে উন্মোচন কৰিব খুজিছোঁ। তেওঁৰ পত্নী হিচাপে মই আজি এই গীতটি আনুষ্ঠানিকভাৱে উন্মোচন কৰিলোঁ আৰু তেখেতে জীৱিত অৱস্থাতে এই গানটো গাই থৈ গৈছিল। ৰাইজে যাতে প্ৰথমৰ দৰে এই গীতটি আদৰি লয়, তেওঁৰ প্ৰতি যাতে সদায় মৰম ভালপোৱা সদায় থাকে, তাতকৈ আৰু মোক একো নালাগে। তেওঁৰ প্ৰতি মৰম ভালপোৱাখিনি সদায় যাতে এই মোৰ ৰাইজৰ ওচৰত প্ৰাৰ্থনা।